নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। আৰু মই এতিয়া আছোঁ বৰ্তমান নলবাৰীত, আৰু এতিয়া আমি এটা জেগাত যাব ওলাইছোঁ। ক'ত যাই আছোঁ দেখাই আছোঁ। পূৰা ৰেডি হৈ লৈছোঁ, দেখাম ৰ'ব ক'ত যাই আছোঁ। গোটেইকেইটা চবৰে ক'ত যাম ক'ত নাযাওঁ চব দেখাম। তাৰমানে চব ৰেডি হৈ আছে, একদম ফুল গোটেই হোৱাৰ পিছত দেখাই দিম। গোটেই ভিডিঅ'টো চাই থাকিব সেইফালেকে। গাঁৱৰ পৰাই মানে হঠাতে গাঁৱত আহি গৈছোঁ মই। এতিয়া গাঁৱৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু মই পিন্ধি লৈছোঁ ধুনীয়াকৈ মেখেলা চাদৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ। নিশ্চয় কিবা হেৰি এখানে ধরবো না বাতা। আর তুমি যাবা না আমার লগত? আহা আনতাই বেটা কি যাবা ওলাই লৈছো পুরা বেক সাইড লৈ লৈছো। বেকটো নাঙ্গিরা বেকটা আগতে না তো আগতে কি হবো মাম্মি এ আমাকে পড়িম তা দে গাড়ি ঘুরে 12টা বাজি। এই আমি যাই আছো পুরা একদম বাইক করছি সব জায়গা বেশি ঘুরা যাই আছো। চশমা মারি একদম এই আমি আহি পাই গলো। এইফালে আমাৰ ঘৰ ফালে এইয়া আহি পাই গলো, দেখাম ৰবা। এইখিনি ভাত বেদিছে সেইকাৰণে নাজনা হৈ দেখিব লাগে। এৰিছে বনাব কি ৰবা চব্জি চাও কি কৰিছে। কামত তন্দৰ ভাল বহি আছা আগে আহি মই পিছত আহি কামত দিছো। আমি পিছত আহি স্কুটিৰ পৰা নামাই নাই আমি গাড়ীৰ পৰা নামাই লাগে। আলু খানা হ'ব খানা। আমি মানে ক'ত আছোঁ কথাটো কোৱাই হোৱা নাই। ক'ত আছোঁ কৈয়ে দিছোঁ। আমি আছোঁ আজি মামাহঁতৰ ঘৰত। মামাহঁতৰ গাঁৱত আজি আছে 12 নগৰীয়া সেৱা, ভকত সেৱা বুলি কয়। তাতে আছোঁ মানে বহুত বছৰ আগতে, প্ৰায় 10 বছৰ আগতে আছিলোঁ আৰু আজি আছোঁ। তাৰমানে আহি পাই চাহ পানী খাই ল'লোঁ। এতিয়া সেৱাত যাম আৰু অলপ যোৱাৰ আগতে ৰন্ধা বঢ়া কৰি থৈ দিছোঁ। মানে খানা মানে তাতে খোৱা নহয়। ৰান্ধনী আমাৰ এইটো গম পোৱা গৈছে। এইটো ৰান্ধনী গম পোৱা গৈছে আঞ্জা কি হ'ব। মথাউৰি পৰা বনাই আছা নাকি? মথাউৰি পৰা বনাই আছা চব্জি? খানা মানে ৰাজহুৱা খানা আছে, কিন্তু আমাৰ মানে অলপ নতুন আলহী আছে মানে সেইকাৰণে। আৰু ইয়াৰ পৰা বাহিৰে গুৱাহাটীতো যাম, গতিকে দেৰি হ'ব বুলি ঘৰতে খানা পিনা বনোৱা হৈছে। মানে ইয়াতে খাই লৈয়ে যাম। আৰু এতিয়া মানে আমি অলছো যাবা সেৱা চোৱাৰ কাৰণে অলপ ৰন্ধা বঢ়া আগবঢ়াই থোৱা হৈছে। আৰু মামাঠেৰ গাঁৱৰ বিষয়ে ভালকৈ কোৱাই নাই। মোৰ মামাঠেৰ গাঁও হৈছে উলাবৰী, নলবাৰী উলাবৰীত মানে 12 নগৰীয়া সেৱা হয়। মানে উলাবৰীৰ পৰা যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি দিব প্লিজ। তাত মানে সেৱা হয়। সেৱা মানে বহুত বছৰৰ মূৰতে চাব আহিছোঁ। গুৱাহাটীৰ পৰাও কিছু আহিছে মানে মানুহ মানে মোৰ ভণ্টিহঁতে আহিছে আৰু মইতো গাঁৱতে আছোঁ, তাৰ পৰা আহিছোঁ। এতিয়া আমি যাওঁ সেৱা চোৱাৰ কাৰণে। আৰু এইফালে আমাৰ ইমখা ঘৰৰ মানুহ ভণ্টি ভনী জোৱাই বৌ চাই এতিয়া ভিডিঅ' যাব মাহী ফটো উঠোৱা নাহিলে আমি চবেই ফটো উঠিলোঁ। হ'ব কিমান মানুহ আছে। ভনী জোৱাই, ভনী দাদা বৌ মাহী মোৰ মানুহজন ল'ৰাটো। ভকত সেৱাৰ দিনাখনে বহুত নিয়ম থাকে, সেইবিলাক গোটেই নাজানিলেও মানে এইখিনি জানো যে সকলোৰে দুৱাৰ মুখত কলপুলি পোতে পুৰা একদম। আৰু এয়া হৈছে ভকত সেৱা। এই দেখিছেনে গন্ধে ফুলৰ মালা যে মূৰত লৈছে, এইবিলাক ভকতক সেৱা কৰা হয় ইয়াতে। আৰু ভকত সেৱাত মানে আপোনাৰ মনোকামনা কিবা থাকিলে বা ধৰক আপোনাৰ কিবা সংকল্প আছে এইবিলাক আৰু ভকতসকলেও ধুনীয়াকৈ আপোনাক আশীৰ্বাদ দিয়ে। এডাল ধুনীয়াকৈ গেন্দে ফুলৰ মালা পিন্ধাই দিয়ে। এয়া হৈছে ভকত সেৱা। ভাল লাগে পৰিৱেশটো। আমাৰ জীৱকো আশীৰ্বাদ দিছে। আৰু নাজানোতে কিবা কওঁতে ভুল হ'বও পাৰে মোৰ, তাৰ কাৰণে ক্ষমা কৰিব। এই বছৰৰ মূৰত মানে ভকত সেৱা চাই বহুত বেছি ভাল লাগিল। মানে বহুত বছৰৰ স্মৃতি তাজা হৈ গ'ল একদম। আৰু এই যে কলপুলি পুতছিল ৰাতিপুৱাই যে পুতে মানে গোহাঁই ঘূৰাই আৰু আমাৰ সৌভাগ্য হ'লে গোহাঁই ঘূৰাই মানে আহি পালে। আৰু ইয়াৰ এটা নিয়ম আছে যে আমাৰ যে বুট প্ৰসাদবিলাক দিয়ে, এই বুট প্ৰসাদবিলাক এনেই আমি নিমখ দি খাই মানে মন্দিৰত ধৰক, ইয়াতে মানে মিঠা দি খায়, মানে চেনি দি পেলাইহে খায় তাৰমানে। আৰু ইফালে আছে কমিটিৰ ফালৰ পৰা চাহৰ ব্যৱস্থা। এইফালে চাহ খাব বহি গৈছে। এইফালে মাই নমি ভকত
ভকত সেৱা চোৱা হ'ল, চাকি বন্তি জ্বলে এলো, এতিয়া ঘৰত যাওঁ। বহুত বছৰ মানে বহুত দিনৰ পৰাই মানে ভাবি আছিলোঁ এইবাৰ ভকত সেৱাত যাম, তো আহিলোঁ, ভাল লাগিল। এইফালে পাকাৰ ঘৰ বনাই আছে আমাৰ ইহঁতৰ, হা বনাই আছে, বনোৱা হোৱা নাই। এইফালে ঘৰৰ কাম চলি আছে, বহুত কাম বাকী আছে ঘৰৰ আৰু হ'ব লাহে। মামাহঁতৰ গাঁও বুলি ক'লে মোৰ মানে অনুভৱটো অলপ বেলেগ হোৱাৰ কাৰণটো হৈছে কি, মই যেতিয়া সৰু আছিলোঁ তেতিয়া মানে মই ইয়াতে আছিলোঁ, মই প্ৰথম শ্ৰেণীলৈকে মই ইয়াতে পঢ়িছোঁ। তো ইয়াৰে মানে এখন মোৰ নিজৰ গাঁৱৰ নিচিনাই, তাৰমানে বেছিভাগ মানুহ মোৰ চিনাকিৰ নিচিনাই আৰু সেইকাৰণে মানে সেৱা বুলি ক'লে অলপ মনটো হেৰি লাগে আৰু সৰুতে ইয়াতে সেৱা চাইছিলোঁতো বহুত বছৰ, তো সেইকাৰণে আৰু ভাল লাগে আহি পালি। মানে ইয়াতে মানে ভকত সেৱাৰ দিনা হেৰি কৰে, ৰাজহুৱা ভোগ হয়, তাৰমানে ৰাজহুৱাকৈ মানে যিখিনি ওচৰ পাজৰৰ মানুহ চবৰে এটাকৈ তাৰমানে চবতে ভোগ দিয়ে। তো আমাৰ ইয়াতেও মাহীহঁতৰ ওচৰতে দিছে, কিন্তু আমি মানে আমাৰ ঘৰত বহুত মানুহ আছে তাৰমানে, সেইকাৰণে আমি যোৱা নাই। এইফালে মানে তাতে ভোগ হৈ আছে, তাতে মানে মানুহবিলাক খাব যাই আছে। এই চাওক, আমাৰ সিফালে ভাত খাব হৈছে আৰু ইফালে আমাৰ বহি আছে। মাছ মাংস খোৱা নাই দিয়ক, খানাত আছে আমাৰ দালি, চব্জি, সৰু আলু ভাজি, চালাড, পাপৰ এইগিলা আছে। মানুহৰে ভাবো মাংস দি খালাক নেকি খানা, সেইকাৰণে যোৱা নাই। নিৰামিষে খানা, কিন্তু মানুহ অলপ বেছি হৈ গৈছে না, সেইকাৰণে মানে এনেকৈ চোতালতে খানা খাইছোঁ আমি। এতিয়া আমাৰ যোৱা টাইম হৈ গ'ল, আমি এতিয়া ওলাই ল'লোঁ, আমি যাম মানে মই আৰু আমাৰ এখেত আমি যাম। আৰু ভেদাইলতা লৈ লৈছোঁ পুৰা একদম গাছৰ ভেদাইলতা ছিঙি লৈ লৈছোঁ, ঘৰত খাব লাগিব মাছেদি জোল বনাই, আৰু গধূল হ'ল ঠাণ্ডাও লাগছে অলপমান, এনে বাকী পিছত যাই থাকোঁ। বাই বাই দিয়ক। দে আমি যাওঁতে, বাই বাই থাকা, বাই জিবু, দেখাই পোৱা নাই। এতিয়া আমি যাই থাকোঁ, আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ দিয়ক। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।